নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো সাই বিকাশ ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। সাই বিকাশ ইনষ্টিটিউট ৰিকুৱাৰ্ছ 1 নম্বৰ পষ্টটো হৈছে লাইব্ৰেৰিয়ান, 2 নম্বৰতে PGT আৰু TGT ইংলিছ, 3 নম্বৰ TGT মেথমেটিক্স, 4 নম্বৰতে মাৰ্চিয়েল আৰ্ট ট্ৰেইনাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিলেটেড ফিল্ডত ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 25 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। জব লোকেশ্যন শিলপুখুৰী, গুৱাহাটী হয় আৰু চেলাৰী নিগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো বাজাজ ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট, বাজাজ ফাইনেন্স লিমিটেড ৰিকুৱাৰ্ড ছেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। শিৱসাগৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। পোষ্ট মুকলি হৈছে এটা। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। গ্ৰেজুৱেশ্যন ৰিকুৱাৰ্ড ইন এনি ডিচিপ্লিন। এজ ক্ৰাইটেৰিয়া বিল' 27 ইয়াৰ্ছ হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 6 মান্থৰ এটা ছেলছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ফ্ৰেছাৰ্ছলৈ এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইচ্ছুক যদি আছে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। 14 মে' অৰ্থাৎ অহাকালিৰ ভিতৰত আবেদন কৰিব লাগিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ছেলছ অফিচাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো হোটেল ডাইনেষ্টি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ভালেকেইটা পোষ্ট মুকলি হৈছে হোটেল ডাইনেষ্টি গুৱাহাটীৰ ফালৰ পৰা। ইয়াৰ ভিতৰত A নম্বৰতে একাউণ্টছ মেনেজাৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom পাছ কৰা হ'ব লাগিব। লগতে একাউণ্টিং আৰু টেলিৰ নলেজ ভালদৰে থাকিলে এপ্লাই কৰিব পাৰিব। B নম্বৰ F&B এক্সিকিউটিভ, হোটেল মেনেজমেণ্টৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব এপ্লাই কৰিবলৈ হ'লে। C নম্বৰতে বাৰটেণ্ডাৰ, স্কিল ডেভেলপমেণ্টৰ ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। D নম্বৰতে তন্দুৰ চেফ, এক্সপিৰিয়েঞ্চ ইন ৰিলেটেড ফিল্ড, যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। E নম্বৰ বস্তু হৈছে ৰুম ছাৰ্ভিচ, ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 12 পাছ হ'ব লাগিব জবটোৰ বাবে বা ৰিলেটেড ফিল্ডৰ ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। F নম্বৰ পোষ্টটো হৈছে হাউচকিপিং এটেণ্ডেণ্ট, মেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 12 পাছ আৰু ৰিলেটেড ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইয়াৰ লগতে G নম্বৰ পোষ্টটো হৈছে বেকাৰী কাউণ্টাৰ ছেলছ, বেকাৰী ৰিলেটেড ডিপ্ল'মা থাকিব লাগিব জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে। H নম্বৰতে ড্ৰাইভাৰ কাম ছিকিউৰিটি, জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে। লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব জবকেইটাৰ বাবে আৰু হোটেল বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত যোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। ইচ্ছুক কেণ্ডিডেটসকলে জবকেইটাৰ বাবে 15 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো নেশ্যনেল একাডেমী অফ এডুকেশ্যন, কাপলাবাৰী, নলবাৰী ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে হায়াৰ ছেকেণ্ডাৰী লেভেল টিচাৰ, পোষ্ট 8টা মুকলি হৈছে। পোষ্ট ৱাইজ নাম্বাৰ অফ পোষ্ট, ইংলিছৰ এটা, কেমেষ্ট্ৰিৰ বাবে এটা, ফিজিক্সৰ এটা, বটানীৰ এটা, জুলজিৰ এটা, মেথমেটিক্সৰ এটা, আছামিছৰ এটা আৰু এনথ্ৰপ'লজিৰ এটা, টোটেল 8টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে চেলাৰী নিগচিয়েবল হ'ব, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি লাভ কৰিব। ৰিকুৱাৰ্ড ইলিজিবিলিটি মাষ্টাৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ মিনিমাম 55% অফ মাৰ্কছ। লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কমিউনিকেশ্যন আৰু টিচিং স্কিল ভাল হ'ব লাগিব, বথ ইন ইংলিছ এণ্ড আছামিজ মিডিয়াম। এক্সপিৰিয়েঞ্চ ইন হায়াৰ ছেকেণ্ডাৰী লেভেল টিচিং উইল প্ৰভাইড এন এডেড এডভান্টেজ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আৰু লগতে ৰিলেভেণ্ট ডকুমেণ্টবিলাক PDF ফাইলত আপোনালোকে মেইল কৰি পঠিয়াব লাগিব।
এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 20 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো SBFC বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ চেলছ মেনেজাৰ, গ'ল্ড লোনৰ বাবে বিচাৰিছে। বঙাইগাঁও লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকলৰ 1+ ইয়েৰ অভিজ্ঞতা আছে গ'ল্ড লোনত কাম কৰা তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেট বিচৰা হৈছে জবটোৰ বাবে। 2 নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ, গ'ল্ড লোনৰ বাবে বিচাৰিছে বঙাইগাঁও লোকেশ্যনৰ বাবে। এক্সপিৰিয়েঞ্চ হওক বা ফ্ৰেছাৰ্ছ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকলৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে। এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে 14 মে' অৰ্থাৎ অহাকালিৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো হোটেল অইলফিল্ড ইজ এন আল্ট্ৰা লাক্সাৰী 4 ষ্টাৰ হোটেল এট দুলিয়াজান। 6 নম্বৰ জবটো হোটেল অইলফিল্ড দুলিয়াজানৰ ফালৰ পৰা মুকলি হৈছে। 4 ষ্টাৰ হোটেলৰ পৰা জবকেইটা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে ফুড এণ্ড বেভাৰেজ মেনেজাৰ, এছিষ্টেণ্ট ফুড এণ্ড বেভাৰেজ মেনেজাৰ। B নম্বৰতে বাৰটেণ্ডাৰ, C নম্বৰতে হাউচকিপিং এছ'চিয়েট। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰিলেটেড ফিল্ডৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে 16 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত যোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট। A নম্বৰতে টিচাৰ TGT পোষ্ট দুটা মুকলি হৈছে। ছায়েন্সৰ বাবে এটা পোষ্ট আৰু ইংলিছৰ বাবে এটা পোষ্ট। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছাবজেক্ট এপ্লাইড, লগতে BA ডিগ্ৰী বা DLED ডিগ্ৰী থাকিব লাগিব আৰু বেছিক কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। B নম্বৰতে প্ৰি প্ৰাইমেৰী টিচাৰৰ পোষ্ট 4টা মুকলি হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে DLED বা BA ডিগ্ৰী আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। মণ্টেছৰী ট্ৰেইনিং থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবকেইটাৰ বাবে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে বাই পোষ্ট বা হেণ্ড ডেলিভাৰী বা মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে ভেলী ভিউ স্কুল, ৱাৰ্ড নং 8, BNSH ৰোড, নৰ্থ লখিমপুৰ 787001। এই এড্ৰেছত যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যদি কল কৰে অফিচ আৱাৰ্ছ মৰ্ণিং 10 AM to 4 PM ৰ ভিতৰত যোগাযোগ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।